Welcome dear students. আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 6 ৰ এ কিউৰিয়াছ মাইণ্ড নামৰ পাঠটিৰ অসমীয়া আলোচনা। আৰম্ভ কৰো আহা। এ কিউৰিয়াছ মাইণ্ড এটা অনুসন্ধিৎসু মন। Science has contributed greatly to our daily lives. Contributed মানে হৈছে অৱদান আগবঢ়োৱা। Science has contributed greatly. Science বিজ্ঞানে যথেষ্ট অৱদান আগবঢ়াইছে to our daily lives আমাৰ দৈনন্দিন জীৱনলৈ বা বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনলৈ বহুতো অৱদান আগবঢ়াইছে। Do you agree? তোমালোক সন্মত নে বা তোমালোকে এই কথাটো মানি লোৱা নে? Discuss with your friend তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা। Pictures of a few renowned scientists. Renowned মানে হৈছে প্ৰখ্যাত আৰু scientist মানে হৈছে বিজ্ঞানী বা বৈজ্ঞানিক। Pictures of a few renowned scientists from India. ভাৰতৰ কেইগৰাকীমান প্ৰখ্যাত বিজ্ঞানীৰ ছবিবোৰ are given দিয়া আছে for you তোমালোকৰ বাবে to identify them তেওঁলোকক চিনি পাবলৈ বা চিনি উলিয়াবলৈ। Write their names in the given spaces তেওঁলোকৰ নামবোৰ দিয়া খালী ঠাইবোৰত লিখা। You can find the names in the balloons তোমালোকে নামবোৰ বেলুন কেইটাত বিচাৰি পাবা। অৰ্থাৎ ইয়াত আমাক কেইখনমান ছবি দিয়া আছে আৰু এই ছবিবোৰ হৈছে ভাৰতবৰ্ষৰ প্ৰখ্যাত আৰু মহান বিজ্ঞানীসকলৰ আৰু তলত আমাক বেলুন কেইটাত তেওঁলোকৰ নামবোৰ দিয়া আছে আৰু তাৰ পৰা নামবোৰ চাই আমি ছবিবোৰৰ তলৰ খালী ঠাইবোৰত সেই নামকেইটা লিখিব লাগিব। এতিয়া আমি কি নাম দিয়া আছে চাওঁ আহা। প্ৰথমতে আছে আমাৰ এপিজে আব্দুল কালাম, তাৰপিছত চি.ভি. ৰমন, শ্ৰীনিবাস ৰামানুজন, কমলা সোহনী, আৰ্যভট্ট আৰু সুশ্ৰুত। এতিয়া আমি এই নামবোৰ ছবিবোৰৰ তলত লিখোঁ আহা। প্ৰথম ছবিখনৰ তলত আমি লিখিম সুশ্ৰুত, তাৰ পিছত হ'ব আৰ্যভট্ট, তাৰ পিছত আমি লিখিব পাৰিম শ্ৰীনিবাস ৰামানুজন, সেইদৰে তাৰ পিছত আমি লিখিব পাৰিম চি.ভি. ৰমন, কমলা সোহনী আৰু এপিজে আব্দুল কালাম। এতিয়া আমি ভাৰতবৰ্ষৰ এই মহান বিজ্ঞানীসকলৰ বা প্ৰখ্যাত বিজ্ঞানীসকলৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ আহা। আমাৰ প্ৰথম ছবিখন হৈছে সুশ্ৰুত নামৰ বিজ্ঞানীগৰাকীৰ। সুশ্ৰুতৰ জন্ম হৈছিল বাৰাণসীত 800 BC অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 8 শতাব্দীত। তেওঁক শল্য চিকিৎসাৰ জনক বুলি কোৱা হয়। চিকিৎসা বিজ্ঞানৰ ওপৰত তেওঁ লিখি থৈ যোৱা গ্ৰন্থখনৰ নাম হৈছে সুশ্ৰুত সংহিতা। ইয়াৰ পিছত আছে আৰ্যভট্ট। আৰ্যভট্টৰ জন্ম হৈছিল 476 খ্ৰীষ্টাব্দত পাটলিপুত্ৰত। তেওঁ এগৰাকী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আছিল। শূন্যৰ ধাৰণা তেওঁই আৱিষ্কাৰ কৰিছিল। আৰু ইয়াৰ পিছত আছে শ্ৰীনিবাস ৰামানুজন। শ্ৰীনিবাস ৰামানুজন আয়ংগাৰৰ জন্ম হৈছিল 1887 চনত তামিলনাডুত। তেওঁ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। ইয়াৰ পিছত আমাক দিয়া আছে চি.ভি. ৰমন আৰু চি.ভি. ৰমনৰ বিষয়ে তোমালোকে আজিৰ পাঠটোত ভালদৰে জানিব পাৰিবা। তাৰপিছত আছে কমলা সোহনী আৰু তেওঁ আছিল এগৰাকী বায়'কেমিষ্ট অৰ্থাৎ জৈৱ ৰসায়নবিদ। তেওঁ বিজ্ঞানৰ ক্ষেত্ৰত PhD লাভ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল। আৰু ইয়াৰ পিছত আছে এপিজে আব্দুল কালাম। এপিজে আব্দুল কালাম আছিল এগৰাকী মহাকাশ বিজ্ঞানী। তেওঁৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰমত। এপিজে আব্দুল কালামক মিছাইল মেন অৱ ইণ্ডিয়া বুলি জনা যায়। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাৰতৰ এই প্ৰখ্যাত বিজ্ঞানীসকলৰ বিষয়ে আৰু ভালদৰে জানিবলৈ চেষ্টা কৰিবা। তোমালোকে লাইব্ৰেৰীত তেওঁলোকৰ ওপৰত লিখা বা তেওঁলোকৰ বিষয়ে লিখা বিভিন্ন কিতাপ পাবা আৰু সেইবোৰ ভালদৰে পঢ়ি তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা বুলি মই আশা ৰাখিছোঁ। এতিয়া আমি মূল পাঠটিলৈ আগবাঢ়িছোঁ। লেটছ ৰিড দ্য কনভাৰচেশ্যন এমং 3 চিলড্ৰেন নিকিতা, অৰ্গো এণ্ড মীৰা ইন দ্য ফলোয়িং প্লে। প্লে অৰ্থাৎ ইয়াত এখন আমাক নাটক দিয়া আছে আৰু কনভাৰচেশ্যন মানে হৈছে কথা বতৰা। আৰু এই নাটখনত নিকিতা, অৰ্গো আৰু মীৰা নামৰ তিনিগৰাকী শিশুৰ কথা বতৰা দিয়া আছে বা তিনিগৰাকী ল'ৰা ছোৱালীৰ কথা বতৰা দিয়া আছে আৰু সেইখিনি আমি পঢ়ি চাওঁ আহা। চিন 1 অৰ্থাৎ প্ৰথম দৃশ্যটো ইয়াত কি আছে? নিকিতা ইজ ইন হাৰ ষ্টাডি ৰুম। নিকিতা তাৰ ষ্টাডি ৰুমত আছে এণ্ড ইজ ড্ৰয়িং এ চিনাৰী আৰু এটা দৃশ্য আঁকি আছে। অৰ্গো হাৰ য়াংগাৰ ব্ৰাদাৰ ইজ ৱাটছিং হাৰ ড্ৰ দ্য পিকচাৰ আৰু অৰ্গো তাইৰ সৰু ভায়েকে তাইক চাই আছে ছবিখন আঁকি থকা। অৰ্গো অৰ্থাৎ অৰ্গোৱে সুধিছে হোৱাট এ বিউটিফুল পিকচাৰ, ইমান ধুনীয়া এখন ছবি, বাট হোৱাই হেভ ইউ পেইণ্টেড দ্য স্কাই ৰেড, কিন্তু তুমি কিয়
আকাশৰ ৰংটো ৰঙা দিছা বা তুমি কিয় আকাশখন ৰঙা ৰং দিছা নিকিতা ইটছ এ ছানছেট চিন এইটো হৈছে এটা সূৰ্য অস্ত যোৱাৰ দৃশ্য অৰ্গ আই নটিছ ডেট মই লক্ষ্য কৰিছোঁ যে দ্য কালাৰ অফ দ্য স্কাই চেঞ্জেছ আকাশৰ ৰংটো সলনি হৈ থাকে এট ডিফাৰেণ্ট টাইমছ বেলেগ বেলেগ সময়ত হোৱাই ইজ ইট ছ' নিকিতা বা এইটো কিয় হয় নিকিতা বা নিকিতা I don't know. মই নাজানো You can ask your science teacher tomorrow. You can ask your science teacher tomorrow. তুমি তোমাৰ science teacherক কাইলৈ সুধিব পাৰা অৰ্গ You have painted the sky red. তুমি আকাশখনৰ ৰংটো ৰঙা দিছা and you don't know the reason. আৰু তুমি কাৰণটোও নাজানানে reason মানে হৈছে কাৰণ নিকিতা অৰ্গ You can sit here. অৰ্গ তুমি ইয়াত বহিব পাৰা if you want যদি তুমি ইচ্ছা কৰা Please don't disturb নকৰিবা Please don't disturb me Please মোক disturb নকৰিবা with silly questions অদৰকাৰী প্ৰশ্নবোৰেৰে আমাৰ ইয়াত প্ৰথম দৃশ্যটো শেষ হৈছে এতিয়া আৰম্ভ হৈছে scene 2 অৰ্থাৎ দ্বিতীয় দৃশ্য মীৰা এ কাজিন অফ নিকিতা এণ্ড অৰ্গো enters the room মীৰা আৰু এই মীৰা নিকিতা আৰু অৰ্গোৰ কাজিন হয় কাজিন মানে হৈছে খুৰা বা বৰদেউতাৰ ছোৱালী মীৰা enters মানে হৈছে প্ৰৱেশ কৰা মীৰা এ কাজিন অফ নিকিতা এণ্ড অৰ্গ মীৰা নিকিতা আৰু অৰ্গৰ কাজিন তেওঁৰ ৰুমটোত প্ৰৱেশ কৰিছে মীৰা আৰু মীৰাই সুধিছে হোৱাটছ ৰং অৰ্গ কি হৈছে অৰ্গ হোৱাট ইউ লুক আপছেট তোমাক বিমৰ্ষ দেখাইছে বা কি অসুবিধা হৈছে অৰ্গ তোমাক কিয় বিমৰ্ষ দেখাইছে বা তোমাক বিমৰ্ষ দেখাইছে অৰ্গ I asked something to Nikita ba মই নিকিতা বা কিবা এটা সুধিছিলোঁ but she scolded me instead of answering scolded মানে হৈছে গালি পৰা আৰু instead মানে হৈছে পৰিৱৰ্তে but she scolded me instead of answering কিন্তু তেওঁ মোক উত্তৰ দিয়াৰ পৰিৱৰ্তে গালি পাৰিছে she told me not to ask her any questions তেওঁ মোক কোনো প্ৰশ্ন নকৰিবলৈ কৈছে নিকিতা মীৰা বা I was busy drawing a scenery মীৰা বা নিকিতাই কৈছে মীৰা বা মই এটা দৃশ্য অঁকাত ব্যস্ত আছিলোঁ অৰ্গো irritated me by asking silly questions irritated মানে হৈছে আমনি কৰা অৰ্গোৱে মোক আমনি কৰি আছে অদৰকাৰী প্ৰশ্ন সুধি মীৰা is that true অৰ্গো সেইটো সঁচানে অৰ্গো I simply asked মই মাত্ৰ সুধিছিলোঁ why the color of the sky keeps changing কিয় আকাশৰ ৰংটো সলনি হৈ থাকে at different times বেলেগ বেলেগ সময়ত what's wrong about asking questions প্ৰশ্ন সোধাতনো কি ভুল আছে মীৰা nothing নাই একো ভুল নাই I'm really happy that মই সঁচাকৈয়ে আনন্দিত যে you have a curious mind তোমাৰ এটা অনুসন্ধিৎসু মন আছে curious mind মানে হৈছে অনুসন্ধিৎসু মন আৰু অনুসন্ধিৎসু মন মানে হৈছে কিবা জানিবলৈ ইচ্ছা কৰা মন এটা Curiosity is the root অনুসন্ধিৎসাই হৈছে মূল of many great discoveries and inventions বহুতো ডাঙৰ ডাঙৰ আৱিষ্কাৰ আৰু উদ্ভাৱনৰ অৰ্থাৎ কিউৰিয়চিটি হৈছে বহুতো ডাঙৰ ডাঙৰ আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল অৰ্গ ৰিয়েলি কেন ইউ এক্সপ্লেইন সঁচাকৈনে তুমি বুজাই দিব পাৰিবানে এক্সপ্লেইন কৰা মানে হৈছে বুজাই দিয়া বা ব্যাখ্যা কৰা মীৰা চিয়'ৰ নিশ্চয় লেট মি টেল ইউ তোমালোকক মোক ক'ব দিয়া এবাউট ওৱান অফ ইণ্ডিয়াছ গ্ৰেটেষ্ট চাইণ্টিষ্ট চন্দ্ৰশেখৰ ভেংকটৰমন অৰ্থাৎ তোমালোকে মোক ভাৰতৰ মহান বিজ্ঞানীসকলৰ এগৰাকী চন্দ্ৰশেখৰ ভেংকটৰমনৰ বিষয়ে ক'ব দিয়া নিকিতা অ' য়েছ এৰা আই হেভ হাৰ্ড হিজ নেম মই তেওঁৰ নামটো শুনিছিলোঁ ইজ নট হি ৰিমেম্বাৰ্ড তেওঁক মনত পেলোৱা নহয়নে বা তেওঁক স্মৰণ কৰা নহয়নে অন ফেব্ৰুৱাৰী 28 এভৰি ইয়াৰ প্ৰত্যেক বছৰৰ 28 ফেব্ৰুৱাৰীত ৰিমেম্বাৰ মানে হৈছে মনত পেলোৱা বা স্মৰণ কৰা মীৰা ডেটছ ৰাইট নিকিতা সেইটো ঠিকেই নিকিতা উই অবজাৰ্ভ দ্য ডে অবজাৰ্ভ মানে হৈছে পালন কৰা এজ নেশ্যনেল ছায়েন্স ডে মানে হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস টু কমেমোৰেট মানে হৈছে স্মৰণ কৰা দ্য ডিছকভাৰী অফ ৰমন এফেক্ট ডেটছ ৰাইট নিকিতা সেইটো ঠিকেই নিকিতা উই অবজাৰ্ভ দ্য ডে এজ নেশ্যনেল ছায়েন্স ডে আমি দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ টু কমেমোৰেট দ্য ডিছকভাৰী অফ ৰমন এফেক্ট আৱিষ্কাৰৰ
ৰমন এফেক্ট আৱিষ্কাৰৰ স্মৰণ কৰিবলৈ we observe the day as National Science Day to commemorate the discovery of Raman effect. আমি দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ ৰমন এফেক্ট আৱিষ্কাৰক স্মৰণ কৰিবলৈ। বিফৰ আই টক মোৰ এবাউট চি.ভি. ৰমনৰ বিষয়ে বেছিকৈ কোৱাৰ আগতে লেট মি শ্বেয়াৰ উইথ ইউ তোমালোকৰ সৈতে মোক শ্বেয়াৰ কৰিব দিয়া হাউ হিজ কিউৰিয়চিটি ডিউৰিং এ ভয়েজ লেড টু এ ব্ৰেক থ্ৰু ইন ফিজিক্স। কিউৰিয়চিটি মানে হৈছে অনুসন্ধিৎসা, ডিউৰিং মানে হৈছে সময়ত, ভয়েজ মানে হৈছে সাগৰেৰে কৰা যাত্ৰা বা মহাকাশলৈ কৰা যাত্ৰা, আৰু ব্ৰেক থ্ৰু মানে হৈছে যুগান্তকাৰী সফলতা, আৰু ফিজিক্স মানে হৈছে পদাৰ্থবিদ্যা। বিফৰ আই টক মোৰ এবাউট চি.ভি. ৰমনৰ বিষয়ে বেছিকৈ কোৱাৰ আগতে লেট মি শ্বেয়াৰ উইথ ইউ তোমালোকৰ সৈতে মোক শ্বেয়াৰ কৰিব দিয়া হাউ হিজ কিউৰিয়চিটি ডিউৰিং এ ভয়েজ কিদৰে এটা সাগৰ যাত্ৰাৰ সময়ত তেওঁৰ অনুসন্ধিৎসাই লেড টু এ ব্ৰেক থ্ৰু ইন ফিজিক্স পদাৰ্থ বিজ্ঞানৰ এটা ডাঙৰ যুগান্তকাৰী সফলতা আনিছিল। বিফৰ আই টক মোৰ এবাউট চি.ভি. ৰমনৰ বিষয়ে বেছিকৈ কোৱাৰ আগতে লেট মি শ্বেয়াৰ উইথ ইউ তোমালোকৰ সৈতে মোক শ্বেয়াৰ কৰিব দিয়া হাউ হিজ কিউৰিয়চিটি ডিউৰিং এ ভয়েজ কিদৰে এটা সাগৰ যাত্ৰাৰ সময়ত তেওঁৰ অনুসন্ধিৎসাই লেড টু এ ব্ৰেক থ্ৰু ইন ফিজিক্স পদাৰ্থ বিজ্ঞানৰ এটা যুগান্তকাৰী সাফল্য আনি দিছিল। অৰ্গ আই এম ভেৰি এগাৰ টু ন' মোৰ। এগাৰ মানে হৈছে আগ্ৰহী। আই এম ভেৰি এগাৰ টু ন' মোৰ। মই বেছিকৈ জানিবলৈ খুবেই আগ্ৰহী। হোৱাট হেপেণ্ড কি ঘটিছিল? মীৰা অ'কে লিচেন ঠিক আছে শুনা। ইন 1921 1921 চনত চি.ভি. ৰমন দেন এ য়াং মেন চি.ভি. ৰমন যিগৰাকী নেকি তেতিয়া ডেকা ব্যক্তি আছিল ৱাজ অন এ ভয়েজ তেওঁ এটা সাগৰ যাত্ৰাত আছিল। এজ ই গেজড এট দ্য ভাষ্ট চি গেজড মানে হৈছে স্থিৰ দৃষ্টি আৰু ভাষ্ট চি মানে হৈছে বিশাল সাগৰ। এজ ই গেজড এট দ্য ভাষ্ট চি যেতিয়া তেওঁ বিশাল সাগৰৰ পিনে দৃষ্টি দিছিল হি ৱণ্ডাৰ্ড তেওঁ আচৰিত হৈছিল। হোৱাই ডাজ দ্য চি এপিয়াৰ ব্লু সাগৰখন কিয় নীলা হৈছে? দিছ কুৱেশ্যন লেড টু হিজ গ্ৰাউণ্ড ব্ৰেকিং ডিছকভাৰী এই প্ৰশ্নটোৱে তেওঁৰ যুগান্তকাৰী গ্ৰাউণ্ড ব্ৰেকিং ডিছকভাৰী মানে হৈছে যুগান্তকাৰী আৱিষ্কাৰ। এই প্ৰশ্নটোৱে তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰটো আনি দিছিল অফ দ্য স্কেটাৰিং অফ লাইট পোহৰৰ বিকিৰণৰ। অৰ্থাৎ এই প্ৰশ্নটোৱে তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰ অৰ্থাৎ পোহৰৰ বিকিৰণৰ যুগান্তকাৰী আৱিষ্কাৰটো আনি দিছিল বা এই প্ৰশ্নটোৰ বাবেই তেওঁ পোহৰৰ বিকিৰণৰ যুগান্তকাৰী আৱিষ্কাৰটো কৰিব পাৰিছিল। দ্য ফেনোমেনন ৱাজ নেমড আৰু এই অভূতপূৰ্ব কাৰ্যটো নামাকৰণ কৰা হৈছিল আফটাৰ হিম তেওঁৰ নামেৰে এণ্ড কেম টু বি ন'ন এজ দ্য ৰমন এফেক্ট আৰু সেইটো ৰমন এফেক্ট নামে জনাজাত হৈছিল। দ্য ফেনোমেনন ৱাজ নেমড এই অভূতপূৰ্ব ঘটনাটো নামাকৰণ কৰা হৈছিল আফটাৰ হিম তেওঁৰ নামেৰে এণ্ড কেম টু বি ন'ন এজ দ্য ৰমন এফেক্ট আৰু ৰমন এফেক্ট নামেৰে সেইটো জনা গৈছিল। অৰ্গ ডেটছ এমেজিং সেইটো আশ্চৰ্যকৰ। এ চিম্পল কুৱেশ্যন ইন হিজ মাইণ্ড তেওঁৰ মনৰ এটা সাধাৰণ প্ৰশ্নই লেড টু ছাচ এ গ্ৰেট ডিছকভাৰী ইমান এটা ডাঙৰ আৱিষ্কাৰ তেওঁৰ মনৰ এটা সাধাৰণ প্ৰশ্নৰ বাবেই ইমান ডাঙৰ এটা আৱিষ্কাৰ হৈছিল বা তেনেকুৱা ডাঙৰ আৱিষ্কাৰ এটা হৈছিল। মীৰা একজেক্টলি আচলতেই। নিকিতা আই এম চৰি অৰ্গ আই চি নাও মই এতিয়া বুজিছোঁ হোৱাই আস্কিং কুৱেশ্যনছ ইজ ইম্পৰ্টেণ্ট কিয় প্ৰশ্ন সোধাটো দৰকাৰী। অৰ্গ ডেটছ অল ৰাইট সেইটো ঠিকে আছে। মীৰা
উই শুড বি ইনকুইজিটিভ মীৰাই কৈছে যে আমি অনুসন্ধিৎসু হোৱা উচিত ইনকুইজিটিভ মানেও হৈছে অনুসন্ধিৎসু লেট মি কোট ৰমনৰ উক্তি এটা মোক দিবলৈ দিয়া আস্ক দ্য ৰাইট কুৱেশ্যনছ সঠিক প্ৰশ্নবোৰ সোধা এণ্ড নেচাৰ উইল অপেন ডোৰ্ছ আৰু প্ৰকৃতিয়ে দুৱাৰ খুলি দিব টু হাৰ চিক্ৰেটছ ইয়াৰ গোপন কথাবোৰৰ অৰ্থাৎ আমি যদি সঠিক প্ৰশ্ন সোধোঁ তেতিয়া আমি প্ৰকৃতিৰ মাজতেই সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পাম নিকিতা এণ্ড অৰ্গো নিকিতা আৰু অৰ্গোৱে কৈছে ডেটছ ৰাইট মীৰাবা সেইটো ঠিক মীৰাবা সেইটো ঠিকেই মীৰা হাউএভাৰ অৰ্গো যিয়েই নহওক অৰ্গো প্লিজ ৰিমেম্বাৰ অনুগ্ৰহ কৰি মনত ৰাখিবা ইটছ অলছ' ইম্পৰ্টেণ্ট এইটো দৰকাৰী বা এইটো প্ৰয়োজনীয় টু কনচিডাৰ বিবেচনা কৰাটো ইফ ছামৱান ইজ বিজি কোনোবা এগৰাকী ব্যস্ত হৈ আছে নেকি বিফৰ আস্কিং ডেট পাৰ্চন এ কুৱেশ্যন সেই ব্যক্তিগৰাকীক এটা প্ৰশ্ন সোধাৰ আগতে ইম্পৰ্টেণ্ট মানে হৈছে দৰকাৰী কনচিডাৰ মানে হৈছে বিবেচনা কৰা ছামৱান মানে হৈছে কোনোবা এগৰাকী আৰু আস্কিং কুৱেশ্যন পাৰ্চন মানে হৈছে ব্যক্তি হাউএভাৰ যিয়ে নহওক অৰ্গো প্লিজ ৰিমেম্বাৰ অনুগ্ৰহ কৰি মনত ৰাখিবা ইটছ অলছ' ইম্পৰ্টেণ্ট টু কনচিডাৰ ইফ ছামৱান ইজ বিজি বিফৰ আস্কিং ডেট পাৰ্চন এ কুৱেশ্যন অৰ্থাৎ কোনোবা এগৰাকী ব্যক্তিক প্ৰশ্ন সোধাৰ আগতে তেওঁ ব্যস্ত আছে নেকি সেই কথাটো বিবেচনা কৰাটোও দৰকাৰী এণ্ড নিকিতা মেক চিয়'ৰ ডেট এইটো চিয়'ৰ হোৱা যে নিশ্চিত হোৱা যে ইউ ডোণ্ট ডিছমিছ কুৱেশ্যন ষ্ট্ৰেইটৱে মানে চিধা চিধি অৰ্থাৎ আৰু ডিছমিছ মানে হৈছে আঁতৰাই দিয়া অৰ্থাৎ এণ্ড নিকিতা মেক চিয়'ৰ ডেট এইটো নিশ্চিত হোৱা যে ইউ ডোণ্ট ডিছমিছ কুৱেশ্যন ষ্ট্ৰেইটৱে তুমি যাতে চিধা চিধি প্ৰশ্ন এটা আঁতৰাই নিদিয়া বা নাকচ নকৰা ইউ কেন পলাইটলি আস্ক দ্য পাৰ্চন টু ৱেইট পলাইটলি মানে হৈছে বিনম্ৰভাৱে আৰু ৱেইট মানে হৈছে অপেক্ষা কৰা ইউ কেন পলাইটলি আস্ক তুমি নম্ৰভাৱে সুধিব পাৰা বা ক'ব পাৰা দ্য পাৰ্চন ব্যক্তিগৰাকীক টু ৱেইট অপেক্ষা কৰিবলৈ অৰ্থাৎ তুমি সেই ব্যক্তিগৰাকীক অপেক্ষা কৰিবলৈ বিনম্ৰভাৱে ক'ব পাৰা নিকিতা আৰু অৰ্গোৱে কৈছে উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম আমি পিছলৈ এই কথাটো মনত ৰাখিম নিশ্চয়কৈ মনত ৰাখিম মীৰা এক্সেলেণ্ট অতি সুন্দৰ নাও উড ইউ লাইক টু ন' মোৰ এবাউট চি.ভি. ৰমন এতিয়া তোমালোকে চি.ভি. ৰমনৰ বিষয়ে বেছিকৈ জানিব বিচাৰিবানে নিকিতা এণ্ড অৰ্গো য়েছ প্লিজ এৰা মীৰা দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ণ অন November 7, 1888 ইন তিৰুভানাক্কাভাল নিয়াৰ ত্ৰিচেনোপল্লী ইন তামিলনাডু দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ণ এই মহান বিজ্ঞানীগৰাকীৰ জন্ম হৈছিল অন November 7, 1888 1888 চনৰ 7 নৱেম্বৰত ইন তিৰুভানাক্কাভালত নিয়াৰ ত্ৰিচেনোপল্লী ইন তামিলনাডুৰ ত্ৰিচেনোপল্লীৰ ওচৰত হি ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তেওঁ চোকা বুদ্ধিৰ ছাত্ৰ আছিল বা চোকা ছাত্ৰ আছিল তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল হি কমপ্লিটেড হিজ গ্ৰেজুৱেশ্যন এণ্ড মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিক্স তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰিছিল ফ্ৰম দ্য ৰিনাউণ্ড প্ৰেচিডেঞ্চি কলেজ মাদ্ৰাজৰ প্ৰখ্যাত প্ৰেচিডেঞ্চি কলেজৰ পৰা নিকিতা I've heard that Raman cleared the Indian Finance Service exam. মই শুনিছিলোঁ যে ৰমনে ভাৰতীয় বিত্তীয় সেৱাৰ পৰীক্ষাও সম্পূৰ্ণ কৰিছিল বা পৰীক্ষা উত্তীৰ্ণ হৈছিল মীৰা য়েছ এৰা হি ৱাজ এপইণ্টেড তেওঁ নিয়োজিত হৈছিল এজ এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল সহ মহাগাণনিক হিচাপে বাট হি লেফ্ট দিছ জব কিন্তু তেওঁ এই কামটো এৰিছিল টু পাৰ্চু হিজ পাছন ফৰ ছায়েন্স পাৰ্চু মানে হৈছে আহৰণ কৰা বা অনুধাৱন কৰা আৰু পাছন মানে হৈছে আসক্তি ফৰ ছায়েন্স বিজ্ঞানৰ বাবে বাট হি লেফ্ট দিছ জব মানে হৈছে কাম কিন্তু তেওঁ এই কামটো এৰিছিল টু পাৰ্চু হিজ পাছন ফৰ ছায়েন্স বিজ্ঞানৰ বাবে থকা তেওঁৰ আসক্তি অনুধাৱন কৰিবলৈ ইন 1917 চনত হি ষ্টাৰ্টেড ৱৰ্কিং এজ এ প্ৰফেচৰ অফ ফিজিক্স তেওঁ ফিজিক্সৰ বা পদাৰ্থ বিজ্ঞানৰ প্ৰফেচৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল
at Rajabazar Science College under the University of Calcutta. কেলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ ৰাজাবাজাৰ ছায়েন্স কলেজৰ অৰ্থাৎ তেওঁ কেলকাতা ইউনিভাৰ্চিটিৰ কেলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ ৰাজাবাজাৰ ছায়েন্স কলেজৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেসৰ হিচাপে তেওঁ কাম কৰা আৰম্ভ কৰিছিল। C.V. Raman was awarded the Nobel Prize in Physics. C.V. Ramanক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল বা পুৰস্কৃত কৰা হৈছিল ইন দ্য ইয়াৰ 1930 1930 চনত ফৰ হিজ ৱৰ্ক অন দ্য স্কেটাৰিং অফ লাইট তেওঁৰ পোহৰৰ বিকিৰণৰ ওপৰত কৰা কামৰ বাবে এণ্ড ফৰ দ্য ডিস্কভাৰী অফ দ্য এফেক্ট নেমড আফটাৰ হিম আৰু পৰিঘটনাটো আৱিষ্কাৰ কৰাৰ বাবে তেওঁৰ নামেৰে দিয়া হৈছিল। অৰ্থাৎ C.V. ৰমনক 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা দিয়া হৈছিল তেওঁ পোহৰৰ বিকিৰণৰ ওপৰত কৰা কামৰ বাবে আৰু ৰমন এফেক্ট বা এই পৰিঘটনা তেওঁৰ নামেৰে এই পৰিঘটনাটো আৱিষ্কাৰ কৰাৰ বাবে। অৰ্গ দ্যাটছ গ্ৰেট সঁচাকৈয়ে খুব ডাঙৰ ঘটনা বা সঁচাকৈয়ে খুব ভাল কথা। হিজ ইণ্ডিয়াছ প্ৰাইড তেওঁ ভাৰতৰ গৰ্ব। মীৰা হি ইনস্পায়াৰ্ছ অল অফ আছ তেওঁ আমি সকলোবোৰকে উৎসাহিত কৰে। হি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ ছায়েন্সেছ ফাউণ্ডাৰ মানে হৈছে প্ৰতিষ্ঠাতা। হি ৱাজ দ্য ফাউণ্ডাৰ তেওঁ প্ৰতিষ্ঠাতা আছিল অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ ছায়েন্সেছ বিখ্যাত ইণ্ডিয়ান একাডেমি অফ ছায়েন্সৰ। দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ৱাজ অলছ' ফাউণ্ডেড বাই হিম জাৰ্নেল মানে হৈছে পত্ৰিকা বা আলোচনী। দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ৱাজ অলছ' ফাউণ্ডেড বাই হিম আৰু দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স নামৰ পত্ৰিকাখনো তেওঁ প্ৰকাশ কৰিছিল। নিকিতা এমেজিং আশ্চৰ্যকৰ। হি কণ্ট্ৰিবিউটেড এ লট তেওঁ যথেষ্ট অৱদান আগবঢ়াইছিল টু দ্য ফিল্ড অফ ফিজিক্সৰ ক্ষেত্ৰখনলৈ বা পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ। মীৰা ভেৰি ট্ৰু একেবাৰে সঁচা। হি ৱাজ এৱাৰ্ডেড তেওঁক পুৰস্কৃত কৰা হৈছিল তেওঁক বঁটা প্ৰদান কৰা হৈছিল দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটা। হাইয়েষ্ট মানে হৈছে সৰ্বোচ্চ আৰু চিভিলিয়ান এৱাৰ্ড মানে হৈছে অসামৰিক বঁটা ভাৰত ৰত্ন ইন 1954 আৰু সেই বঁটাটোৰ নাম হৈছে ভাৰত ৰত্ন 1954 চনত। ভেৰি ট্ৰু একেবাৰে সঁচা কথা। হি ৱাজ এৱাৰ্ডেড দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া ভাৰত ৰত্ন ইন 1954 তেওঁক 1954 চনত ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নেৰে সন্মানিত কৰা হৈছিল বা পুৰস্কৃত কৰা হৈছিল। ইট ইজ এৱাৰ্ডেড ইন ৰিকগনিশ্যন অফ এক্সেপশ্যনেল ছাৰ্ভিচ ইট ইজ এৱাৰ্ডেড এই বঁটাটো প্ৰদান কৰা হয় ইন ৰিকগনিশ্যন স্বীকৃতি স্বৰূপে অফ এক্সেপশ্যনেল ছাৰ্ভিচ ব্যতিক্ৰমী সেৱাৰ বাবে ইন এনি ফিল্ড অফ হিউমেন এণ্ডেভাৰ মানে হৈছে মানৱীয় প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰত। অৰ্থাৎ এই বঁটাটো মানৱীয় প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰত ব্যতিক্ৰমী সেৱাৰ স্বীকৃতি স্বৰূপে এই বঁটাটো আগবঢ়োৱা হয়। হি ব্ৰেথেড হিজ লাষ্ট তেওঁ শেষ নিশ্বাস পেলাইছিল অন নৱেম্বৰ 21 1970 ইন বেংগলোৰত 1970 চনৰ 21 নৱেম্বৰত। অৰ্গ উইভ লাৰ্ণ ছ' মাছ এবাউট C.V. ৰমন টুডে লাৰ্ণ মানে হ'ল শিকা। উইভ লাৰ্ণ ছ' মাছ এবাউট C.V. ৰমন টুডে আমি আজি C.V. ৰমনৰ বিষয়ে বহুত শিকিলোঁ যথেষ্ট শিকিলোঁ বা বহুত বেছি শিকিলোঁ। ইটছ বিকজ অফ এ চিম্পল কুৱেশ্যন ডেট আই আস্ক নিকিতা বা আৰু এইটো হ'ল একমাত্ৰ মই এটা সাধাৰণ প্ৰশ্ন নিকিতা বাক সোধাৰ বাবে। মীৰা এণ্ড নিকিতা লাভড লাউডলি মীৰা আৰু নিকিতাই জোৰকৈ হাঁহিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটিৰ অসমীয়া আলোচনা ইমানতে শেষ হৈছে। আশা কৰোঁ তোমালোকে পাঠটো বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।